অসমত যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আমাৰ শেষ পৰ্যায়ৰ নিৰ্বাচনৰ আজি 5 বজাত প্ৰচাৰ সামৰণি কৰিব। ইতিমধ্যে আমি বাক্সাৰ শালবাৰী সমষ্টিত অৰ্থাৎ আমাৰ সাউদৰ ভিটাত এইখন সভা আমি অনুষ্ঠিত কৰিছিলে, য'ত আমাৰ UPPL ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ নেতৃত্বত এইখন সভা অনুষ্ঠিত হৈছে। আমি নিশ্চিত আছোঁ 1 নং কোকৰাঝাৰত এইবাৰ UPPLৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী 1 নম্বৰ পজিশ্যনত আহিবলৈ সক্ষম হ'ব আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া এই সমস্ত বিপুল ভোটত নিৰ্বাচিত হ'ব। সামগ্ৰিকভাৱে যি 14খন লোকসভা নিৰ্বাচন ইতিমধ্যে আপোনালোকে গম পায় যে 10খনৰ হৈ গ'ল। এই 10খনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ গোষ্ঠীয়ে 10খনে আসন পাব। তৃতীয় পৰ্যায়ত যি 4খন আছিল 4খনত কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী 100% নিশ্চিত আমাৰ বিপুল ভোটত। কোকৰাঝাৰ এইবাৰ ট্ৰেক্টৰ এইবাৰ চলিব, হাৰিব। এই নাঙলটো বস্তিত থাকিব, ট্ৰেক্টৰেৰে হাল বাব, পদুম ফুল ৰুই দিব বাছ। কংগ্ৰেছটো নাই, ক'ত আছে কংগ্ৰেছ? শূন্য। চুবুৰীত আজমল আৰু আমাৰ AGPৰ মাজত কণ্টেষ্ট হ'ব, মিত্ৰ গোষ্ঠীৰ তেওঁ নিজে হাৰিব শিৱসাগৰত। ইয়াতে ক'ত ভোট আছে? তেওঁ BTCত নাই কিয় ভোট বিচাৰি? ইয়াত আহিলে আৰু ভাল হ'ব। চব এই নিৰ্বাচনটো মোদীজীৰ আগত কোন আছে? কোন হাগ্ৰামা? মোদীজীৰ আগত কোনোবা আছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনোবা আছে? যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোনো নেতা নাই। চাই থাকক, চাই থাকি লক্ষাধিক ভোটত জিকিব। কাম কাজ কৰিছে, স্বাধীনতাৰ 75 বছৰত সেইখিনি কাম কৰা নাছিলে। এটা হাত চাপৰি দিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাম চৌধুৰী ডাঙৰীয়া, লগতে প্ৰমোদ বড়ো ডাঙৰীয়া। আজি BTCত আটাইতকৈ ভাল লাগে, ইয়াত শান্তি স্থাপন হৈছে। যি BTCত কেৱল বন্দুক বাৰুদ, কেৱল ধোঁৱা, কেৱল গুলীৰ শব্দত ৰাতি পোহৰ হৈছিলে, আজি BTCত এক শান্তি বিৰাজমান হৈছে। আজি কপৌ চৰাই, কুলি চৰাইৰ শব্দত আজি ইয়াত ৰাতি পোহৰ হৈছে। এয়া হৈছে আমাৰ এক পৰিৱেশ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি BTR চুক্তি কৰি সামগ্ৰিকভাৱে সমগ্ৰ BTC অঞ্চলৰ লাগিব কি নালাগে? পদুম ফুল ডিজাইন কৰিব কিন্তু ট্ৰেক্টৰহে আছে। যিসকলে পদুমৰ মানুহ আছে মই আহ্বান জনাইছো, ট্ৰেক্টৰত ভোট দিয়া মানে পদুমত পোৱা কিন্তু। অৰ্থাৎ ট্ৰেক্টৰৰ ছবিত ভোট দিয়া মানে প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়া। আমি কিয় তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠ কৰিব আহিছো? ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই কৈছে যে BTC ক্ষেত্ৰত হাত চাপৰি দিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাম চৌধুৰী ডাঙৰীয়া, লগতে প্ৰমোদ বড়ো ডাঙৰীয়া। আজি BTCত আটাইতকৈ ভাল লাগে, ইয়াত শান্তি স্থাপন হৈছে। যি BTCত কেৱল বন্দুক বাৰুদ, কেৱল ধোঁৱা, কেৱল গুলীৰ শব্দত ৰাতি পোহৰ হৈছিলে, আজি BTCত এক শান্তি বিৰাজমান হৈছে। আজি কপৌ চৰাই, কুলি চৰাইৰ শব্দত আজি ইয়াত ৰাতি পোহৰ হৈছে। এয়া হৈছে আমাৰ এক পৰিৱেশ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি BTR চুক্তি কৰি সামগ্ৰিকভাৱে সমগ্ৰ BTC অঞ্চলৰ ডেভেলপমেণ্ট আজি UPPL ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কোকৰাঝাৰত যিখন চৰকাৰ চলি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি সকলোৱে সমাহিত কৰি এইবেলি জয়ন্ত বসুমতাৰী ডাঙৰীয়া 1 নং কোকৰাঝাৰ সমষ্টিত আমি ট্ৰেক্টৰৰ ছবিত ভোট দিয়াৰ কাৰণে আহ্বান জনাইছো। এইকাৰণে জনাইছিল যে আমি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠ কৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখন দেশৰ পৰম শ্ৰদ্ধাৰ আই মাতৃসকলক, যুৱক যুৱতীসকলক, কৃষকসকলক আৰু গৰীব কল্যাণ যোজনাৰে যোৱা 10 বছৰে কাম কৰিছে। আজি সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস সকলোকে সমাহিত কৰি যে ইনক্লুচিভ ডেভেলপমেণ্ট কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। বন্ধুসকলক চাই দিয়ক।